মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো টুৰ লেছন 5 ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী উইথ চন্দ্ৰয়ান 3 এই লেছনটোৰ এক্টিভিটিছত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্টিভিটিছ মানে হৈছে ক্ৰিয়াকলাপ। এক্টিভিটিছৰ 1 নম্বৰত দিয়া আছে Let's talk to find out how much we have understood. আমি কিমান বুজি পাইছোঁ জানিবলৈ কথা পাতো আহা। নাম্বাৰ কুৱেশ্যনটো হৈছে What was the historic moment mentioned in the passage? তোমালোক উত্তৰত লিখিবা The historic moment was India's spacecraft Chandrayaan 3 successfully landing near the moon's south pole on August 23, 2023 at exactly 6:04 p.m. IST. B number question to hoise why did the scientists decide to explore the south polar region? Tumaloke answerot likhiba scientists chose the south pole because it is largely unexplored and is believed to contain water ice beneath its surface. C number question to hoise what could be the uses of water ice? Tumaloke answerot likhiba water ice could be used for drinking water, producing oxygen, and making rocket fuel for future space journeys. D number question to hoise why is the moon's south pole so special? Tumaloke answerot likhiba it holds water ice and many mysteries that can help scientists learn more about our solar system. D number question to hoise do you think humans will build houses on the moon one day? Tumaloke answerot likhiba yes because scientists believe the water ice and resources found on the moon can help support long-term human life and research stations in the future. 2 number দিয়া আছে listen and say which ones are correct. শুনা আৰু কোৱা কোনবোৰ শুদ্ধ। Listen carefully ভালদৰে শুনা and say the ones that are correct আৰু যিবোৰ শুদ্ধ সেইবোৰ কোৱা। You can jot down the number of the correct ones if you like. ইচ্ছা কৰিলে তুমি শুদ্ধবোৰৰ সংখ্যা লিখিব পাৰা। 3 নম্বৰত দিয়া আছে look at these words used in the passage on Chandrayaan 3 mission. চন্দ্ৰযান 3 অভিযানৰ পেছেজত দিয়া এই শব্দবোৰলৈ চোৱা। ইয়াত তোমালোকক চন্দ্ৰয়ান 3 মিছনৰ ওপৰত দিয়া পেছেজৰ কেইটামান শব্দ দিয়া হৈছে যেনে ৱৰ্ড মানে হৈছে শব্দ। প্ৰথম শব্দটো হৈছে চন্দ্ৰয়ান। চন্দ্ৰয়ানক ইংলিছত মুন ক্ৰাফ্ট বুলি কয় বা মুন ভেহিকল। আৰু সংস্কৃত ৰুট মানে হৈছে সংস্কৃতৰ পৰা অহা শব্দ চন্দ্ৰ প্লাছ য়ান। তাৰপাছত দিয়া আছে বিক্ৰম, তাৰপাছত দিয়া আছে প্ৰজ্ঞান, তাৰপাছত দিয়া আছে অন্তৰিক্ষ। তোমালোকে এইফালে এই শব্দবোৰৰ ইংৰাজী প্ৰতিশব্দ চাই ল'বা। ইংৰাজীত এই শব্দবোৰক কি বুলি কয় আৰু সংস্কৃত মূলৰ পৰা অহা শব্দ। তাৰপাছত এইফালে কি কৈছে ট্ৰান্সলেট দিছ ইনটু ইয়ৰ মাদাৰ হোম লেংগুৱেজ। তাৰমানে এই শব্দবোৰ তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা বুলি কৈছে। তোমালোকে চন্দ্ৰয়ান, বিক্ৰম, প্ৰজ্ঞান, অন্তৰিক্ষ এই শব্দবোৰ নিজৰ মাতৃভাষালৈ অনুবাদ কৰিবা। তাৰপাছত দিয়া আছে দেন ক্ৰিয়েট এ 5 word পিকচাৰ ডিক্সনেৰী ইউজিং দ্য টেবল এবাভ। তাৰপাছত দিয়া আছে ওপৰৰ তালিকাখন ব্যৱহাৰ কৰি 5টা শব্দযুক্ত ছবিৰ এখন অভিধান প্ৰস্তুত কৰা বুলি কৈছে। তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপাছত এইফালে দিয়া আছে প্ৰেক্টিছ প্ৰনাউন্সিং দ্য সংস্কৃত ৱৰ্ডছ। এই সংস্কৃত শব্দবোৰ উচ্চাৰণ কৰিবলৈ অনুশীলন কৰা বুলি কৈছে, প্ৰেক্টিছ কৰা বুলি কৈছে। টিচ ইয়ৰ পাৰ্টনাৰ দ্য ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ ইন ইয়ৰ হোম লেংগুৱেজ। এই শব্দবোৰ তোমাৰ সংগীক শিকাবলৈ কৈছে আৰু সিহঁতৰ শব্দবোৰ শিকাবলৈ কৈছে তোমাৰ মাতৃভাষাত। ইয়াত মই তোমালোকক
ইয়াত দিয়া শব্দবোৰৰ অসমীয়া অৰ্থ লিখি দিছোঁ, তোমালোকে চাই ল'বা। চন্দ্ৰয়ান, অসমীয়াত চন্দ্ৰযান বুলি কয়। 4 নম্বৰত দিয়া আছে চন্দ্ৰয়ান 3 had many exciting steps. চন্দ্ৰযান 3ৰ বহুতো ৰোমাঞ্চকৰ পদক্ষেপ আছিল। Put them in the right order. সেইবোৰ সঠিক ক্ৰমত ৰাখা। Write A, B, C and D next to each event to show what happened first, next and so on. প্ৰতিটো পৰিঘটনাৰ কাষত A, B, C আৰু D লিখি প্ৰথমে পিছত কি হৈছিল ইত্যাদি দেখুওৱা। Start with what happened first and end with the last event. প্ৰথমে যি হৈছিল তাৰ পৰা আৰম্ভ কৰা আৰু শেষৰটো পৰিঘটনাটোৰে শেষ কৰা। তোমালোকে 4 নম্বৰত দিয়া চেণ্টেন্স, এই চেণ্টেন্সটোৰ কাষত তোমালোকে এ লিখিবা, কাৰণ এই পৰিঘটনাটো প্ৰথমতে হৈছিল। তাৰ পাছত 2 নম্বৰত দিয়া চেণ্টেন্স, এই চেণ্টেন্সটোৰ কাষত বি বুলি লিখিবা। তাৰ পাছত 1 নম্বৰত দিয়া চেণ্টেন্স, এই চেণ্টেন্সটোৰ কাষত চি লিখিবা। তাৰ পাছত 3 নম্বৰত দিয়া চেণ্টেন্স, এইটো ডি নম্বৰত লিখিবা। তাৰ পাছত এইফালে দিয়া আছে তোমালোকক মেক এ টাইম লাইন ইউজিং এৰ'ছ। কাৰ চিন ব্যৱহাৰ কৰি এটা সময়ৰেখা বনোৱা। ইয়াত মই তোমালোকক এটা টাইম লাইন দি দিছোঁ। 5 নম্বৰত দিয়া আছে, এ নম্বৰত দিয়া আছে লেটছ হেভ এ কুইজ। কুইজ এটা কৰোঁ আহা। লিচেন কেয়াৰফুলি টু দ্য কুৱেশ্যনছ আস্কড বাই ইয়ৰ টিচাৰ। তোমাৰ শিক্ষকে সোধা প্ৰশ্নবোৰ ভালদৰে শুনা। এণ্ড এনচাৰ দেম কাৰেক্টলি, আৰু সেইবোৰ শুদ্ধকৈ উত্তৰ দিয়া। 5ৰ বি নম্বৰত দিয়া আছে ট্ৰাই মেকিং ইয়ৰ অউন কুইজ, হিয়াৰ ইজ এ চেম্পল। তোমাৰ নিজৰ কুইজ বনাবলৈ চেষ্টা কৰা। ইয়াত এটা আৰ্হি দিয়া হৈছে। ইয়াত যেনে হোৱাট ইজ দ্য নেম অফ দ্য ৰভাৰ অন চন্দ্ৰয়ান 3। চন্দ্ৰযান 3ৰ ৰভাৰটোৰ নাম কি আছিল। ইয়াত 3টা অপশ্যন দিয়া হৈছে, বিকল্প দিয়া হৈছে। অপশ্যন এ বিক্ৰম, অপশ্যন বি প্ৰজ্ঞান, অপশ্যন চি আৰ্যভট্ট। ৰভাৰটোৰ নাম আছিল প্ৰজ্ঞান। এইদৰে তোমালোকে নিজে 3টা বিকল্প দি পেলাই কুইজ বনাবলৈ চেষ্টা কৰিবা। ইয়াত তোমালোকক কেইটামান আৰ্হি হিচাপে দিয়া হৈছে, এইবোৰ চাই পেলাই তোমালোকে বনাব পাৰা। তাৰপাছত এইফালে দিয়া আছে নাও চিট ইন পেয়াৰ্ছ। এতিয়া জোৰ হৈ বহা। থিংক হোৱাট ইউ হেভ লাৰ্ণড এবাউট চন্দ্ৰয়ান 3 এণ্ড প্ৰজ্ঞান ৰভাৰ। তোমালোকে চন্দ্ৰযান 3 আৰু প্ৰজ্ঞান ৰভাৰৰ বিষয়ে কি শিকিলা তাৰ বিষয়ে চিন্তা কৰা বুলি কৈছে। টুগেদাৰ ৰাইট 2-3 ফান কুইজ কুৱেশ্যনছ। একেলগে 2টা বা 3টা আনন্দৰ কুইজৰ প্ৰশ্ন লিখা বুলি কৈছে। ৰাইট ইটছ কুৱেশ্যন উইথ 3 অপশ্যনছ এ বি চি। প্ৰতিটো প্ৰশ্ন এ বি চি 3টা বিকল্পৰে লিখিবা বুলি কৈছে। ছাবমিট ইয়ৰ কুইজ টু দ্য টিচাৰ। তোমাৰ সেই কুইজটো শিক্ষকক জমা দিবা বুলি কৈছে। তাৰপিছত এইফালে দিয়া আছে ইউ কেন ইউজ ইয়ৰ কুৱেশ্যনছ দ্য নেক্সট টাইম ইউ কণ্ডাক্ট এ ক্লাছ কুইজ। তুমি তোমাৰ এই প্ৰশ্নবোৰ যেতিয়া তুমি অহাবাৰ শ্ৰেণী কুইজ পাতিবা, অনুষ্ঠিত কৰিবা, তেতিয়া ব্যৱহাৰ কৰিব পাৰিবা বুলি কৈছে। ডু নট ফৰগেট টু প্ৰিপেয়াৰ এন এনচাৰ কি। এটা এনচাৰ কি উত্তৰমালা বনাবলৈ নাপাহৰিবা বুলি কৈছে। টেক দ্য হেল্প অফ ইয়ৰ টিচাৰ। তোমাৰ শিক্ষকৰ সহায় ল'বা বুলি কৈছে। তোমালোকে এইখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপাছত 6 নম্বৰৰ এ নম্বৰত দিয়া আছে লেটছ লুক এট দ্য ইউজ অফ লেংগুৱেজ নাও। এতিয়া আমি ভাষাৰ ব্যৱহাৰৰ বিষয়ে চাওঁ আহা বুলি কৈছে। হোৱাইল ৰিডিং এবাউট চন্দ্ৰয়ান 3। চন্দ্ৰযান 3ৰ বিষয়ে পঢ়োঁতে ইউ ৰেড চেণ্টেন্সেছ ডেট টক এবাউট হোৱাট ইজ গয়িং টু হেপেন অৰ হোৱাট উইল হেপেন। তুমি কি হ'বলৈ গৈ আছে বা কি হ'ব, তেনেকুৱা ধৰণৰ তুমি বাইকৰ বিষয়ে পঢ়িছিলা বুলি কৈছে, যেতিয়া তুমি চন্দ্ৰয়ান 3ৰ বিষয়ে পঢ়িছিলা। ছাম চেণ্টেন্সেছ ইউজড গয়িং টু। কিছুমান বাক্যই গয়িং টু ব্যৱহাৰ কৰিছিল। হোৱাইল আদাৰ্ছ ইউজড উইল। আন কিছুমান বাক্যই আকৌ উইল শব্দটো ব্যৱহাৰ কৰিছিলে। ৰিড দিছ 2 চেণ্টেন্সেছ ফ্ৰম দ্য লেচন।
পাঠটোৰ পৰা এই দুটা বাক্য পঢ়া বুলি কৈছে 1 নম্বৰত দিয়া আছে I will go to the library more often মই প্ৰায় পুথিভঁৰাললৈ যাম বুলি কৈছে 2 নম্বৰ বাক্যটো হৈছে this achievement will inspire young minds to explore science and space এই সফলতাই যুৱ মনক বিজ্ঞান আৰু মহাকাশ অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বা উৎসাহিত কৰিব These sentences have used the simple future tense will এই বাক্যবোৰে সৰল ভৱিষ্যৎ কাল will ব্যৱহাৰ কৰিছে to talk about something কিবা এটাৰ বিষয়ে ক'বলৈ that will happen or is expected to happen যিটো হ'বলৈ গৈ আছে বা যিটো হ'ব বুলি আশা কৰা হৈছে তেনেকুৱা ধৰণৰ বিষয়ে ক'বলৈ এই বাক্যবোৰে will সৰল ভৱিষ্যৎ কাল ব্যৱহাৰ কৰিছে তাৰ পাছত 6 নম্বৰৰ বি নম্বৰত কি দিয়া আছে now read the lesson এতিয়া পাঠটো পঢ়া and underline such sentences আৰু এনেকুৱা ধৰণৰ বাক্যবোৰ আন্ডাৰলাইন কৰা where the simple future tense form of will is used য'ত willৰ সৰল ভৱিষ্যৎ কালৰ ৰূপ ব্যৱহাৰ কৰা হৈছে write down the sentences in your notebook সেই বাক্যবোৰ তোমাৰ বহীত লিখা বুলি কৈছে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা let's take these two future tense examples বলা আমি এই দুটা ভৱিষ্যৎ কালৰ উদাহৰণ লোৱা and find out why some sentences use going to আৰু কিয় কিছুমান বাক্যই going to ব্যৱহাৰ কৰে আৰু আন কিছুমান বাক্য will ব্যৱহাৰ কৰে যেনে এফালে দিয়া আছে I am going to read more about why the moon's southpole is so special তাৰ পাছত দিয়া আছে I will explore space one day but how do you know when to use going to and when to use will কিন্তু আমি কেনেকৈ জানিম কেতিয়া আমি going to ব্যৱহাৰ কৰিম আৰু কেতিয়া আমি will ব্যৱহাৰ কৰিম 6 নম্বৰৰ C নম্বৰত দিয়া আছে study the two pictures given below তলত দিয়া ছবি দুটা অধ্যয়ন কৰা বুলি কৈছে try to understand when to use going to in simple future tense simple future tenseত সৰল ভৱিষ্যৎ কালত কেতিয়া going to ব্যৱহাৰ কৰিব লাগে বুজিবলৈ চেষ্টা কৰা বুলি কৈছে এই ছবিখনলৈ চোৱা ইয়াত ছোৱালীজনীয়ে কৈছে it is going to rain মানে বৰষুণ দিবলৈ গৈ আছে তাৰ পাছত এইফালে দিয়া আছে I will go back home and bring an umbrella মই ঘৰলৈ ঘূৰি গৈ এখন ছাতি আনিম বুলি কৈছে তাৰ পাছত এই ছবিখনলৈ চোৱাচোন he is going to fall তেওঁ পৰিবলৈ গৈ আছে his tire is flat তেওঁৰ টায়াৰটো চেপেটা হৈছে I will run and hold him মই দৌৰি যাম আৰু তেওঁক ধৰিম এইদৰে এই ছোৱালীজনীয়ে কৈছে তাৰ পাছত এইফালে তোমালোকক দিয়া আছে let's look at a few examples and spot the difference আমি আন কেইটামান উদাহৰণ চাওঁ আৰু পাৰ্থক্যটো বিচাৰি উলিয়াও আহা বুলি কৈছে situation মানে পৰিস্থিতি what we say আমি কি কওঁ why কিয় প্ৰথমতে দিয়া আছে 1 নম্বৰত it's cloudy and dark এইটো ডাৱৰীয়া আৰু আন্ধাৰ তাৰ পাছত what we say মানে হৈছে আমি কি কওঁ it is going to rain বৰষুণ দিবলৈ গৈ আছে why মানে কিয় এই স্তম্ভটো তোমালোকক এইফালে দিয়া হৈছে কিয় we can see signs now the situation is about to happen এতিয়া আমি কিছুমান চিহ্ন দেখা পাব পাৰো বুলি কৈছে আমি কিছুমান চিহ্ন দেখা পাওঁ the situation is about to happen এই মানে পৰিস্থিতিটো হ'বলৈ গৈ আছে 2 নম্বৰত দিয়া আছে it's about to rain বৰষুণ দিবলৈ গৈ আছে তাৰ পাছত what we say আমি কি কওঁ I will go back home and bring an umbrella মই ঘৰলৈ ঘূৰি গৈ এখন ছাতি আনিম বুলি কৈছে decided just now তাৰ মানে will টো কেতিয়া ব্যৱহাৰ কৰা হয় decided just now এই মাত্ৰ যেতিয়া ভাবিবা বা সিদ্ধান্ত ল'বা বা থিৰাং কৰিবা যে মই কিবা এটা কৰিম তেতিয়া তুমি will টো ব্যৱহাৰ কৰিবা তাৰ পাছত 3 নম্বৰত কি দিয়া আছে এটা পৰিস্থিতি দিয়া হৈছে I see my friend crying মই মোৰ বন্ধুক কান্দি থকা দেখা পাইছো
হোৱাট উই ছেড কি আমি ক'ম তেতিয়া আই উইল টক টু হাৰ এই ক্ষেত্ৰতো উইল ব্যৱহাৰ কৰা হয় তাৰ পাছত হোৱাই কিয় ডিচাইডেড জাষ্ট নাও এইমাত্ৰ মানে সিদ্ধান্ত লোৱা হৈছে তাৰপিছত 4 নম্বৰত কি দিয়া আছে দ্য পেঞ্চিল ইজ নিয়াৰ দ্য টেবলছ এজ পেঞ্চিলটো মেজৰ কাষত আছে বুলি কৈছে হোৱাট উইচ আমি কি ক'ম তেতিয়া ইট ইজ গোয়িং টু ফল এই ক্ষেত্ৰত আমি কি ক'ম গোয়িং টু ব্যৱহাৰ কৰিম টু ব্যৱহাৰ কৰিম গোয়িং টু ইট ইজ গোয়িং টু ফল মানে ই পৰিবলৈ গৈ আছে উই কেন টেল ফ্ৰম হোৱাট উই চি আমি যি দেখা পাইছোঁ সেইটোৰ পৰা ক'ব পাৰোঁ তাৰপাছত এইফালে দিয়া আছে নাও ইউ হেভ চিন ডেট উই চে গোয়িং টু এতিয়া তোমালোকে দেখা পালা যে আমি গোয়িং টু বুলি কওঁ when we already know something will happen যেতিয়া আমি ইতিমধ্যে জানো যে কিবা এটা হ'ব তেতিয়া আমি গোয়িং টু ব্যৱহাৰ কৰোঁ or when we can tell something is going to happen soon আৰু যেতিয়া আমি ক'ব পাৰোঁ যে সোনকালে কিবা এটা হ'বলৈ গৈ আছে তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ গোয়িং টু এইটো মনত ৰাখিবা তোমালোকে and sometimes আৰু কেতিয়াবা we use will instead আমি কেতিয়াবা গোয়িং টুৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰোঁ উইল ব্যৱহাৰ কৰোঁ especially when we decide something on the spot বিশেষভাৱে যেতিয়া আমি থিতাতে কিবা এটা যেতিয়া থিৰাং কৰোঁ তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ গোয়িং টুৰ ঠাইত তেতিয়া আমি উইল ব্যৱহাৰ কৰোঁ এইটো তোমালোকে মনত ৰাখিবা 6 নম্বৰৰ ডি নম্বৰত দিয়া আছে লুক এট দিছ টু চিটুৱেশ্যনছ ইন দ্য পিকচাৰ নাও এতিয়া ছবিটোত এই দুটা পৰিস্থিতিলৈ চোৱা বুলি কৈছে কেন ইউ গেছ হোৱাই ওৱান ইউজেছ উইল তুমি অনুমান কৰিব পাৰিবানে কিয় এজনে উইল ব্যৱহাৰ কৰে এণ্ড দি আদাৰ ইউজেছ গোয়িং টু আৰু আনজনে গোয়িং টু ব্যৱহাৰ কৰে থিংক এণ্ড কম্পেয়াৰ ভাবা আৰু তুলনা কৰা এই ছবিখনলৈ চোৱা शी ইজ গোয়িং টু ফল তাই পৰিবলৈ গৈ আছে তাৰপাছত এই ছবিখনলৈ চোৱা আই উইল কেৰি ডেট ফৰ ইউ মই সেইটো তোমাৰ বাবে কঢ়িয়াম বুলি কৈছে এই ল'ৰাটোৱে তাৰমানে এই ল'ৰাটো এইমাত্ৰ থিৰাং কৰিছে যে তেওঁ এই ছোৱালীজনীৰ কিতাপখন কঢ়িয়াব তাৰপাছত এই চিত্ৰটোলৈ চাই তোমালোকে ক'ব পাৰিবা যে তাই মানে অতি সোনকালে পঢ়িবলৈ গৈ আছে এই কাৰণে উইলৰ ঠাইত ইয়াত গোয়িং টু ব্যৱহাৰ কৰা হৈছে এইটোৱে হৈছে গোয়িং টু আৰু উইল এই সৰল ভৱিষ্যৎকালৰ শব্দৰ দুটা ব্যৱহাৰৰ পাৰ্থক্য এইখিনি তোমালোকে জানি ল'বা তাৰপাছত এইফালে দিয়া আছে দ্য মিনিং ইজ এবাউট দ্য ফিউচাৰ ইন বোথ উভয়তে মানে কি হয় দুয়োটাতে কি হয় অৰ্থটো মানে ভৱিষ্যতৰ বিষয়ে বাট দ্য ৰিজন ইজ ডিফাৰেণ্ট কিন্তু কাৰণটো বেলেগ বেলেগ তাৰপাছত 6 নম্বৰৰ ই নম্বৰত দিয়া আছে দ্য পেৰেগ্ৰাফ বিলো ইজ ৰিটেন এজ ইফ ইট ৱেৰ জাষ্ট বিফৰ চন্দ্ৰয়ান 3 লেণ্ডেড অন দ্য মুন তলত দিয়া দফাটো এনেকুৱা লিখা হৈছে যেন অলপ আগতে মানে চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিছে কমপ্লিট ইট ইউজিং উইল এই দফাটো উইল বা গোয়িং টু ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰা টু শ্ব' হাউ উই টক এবাউট ফিউচাৰ প্লেনছ এণ্ড প্ৰেডিকশ্যনছ আমি ভৱিষ্যতৰ পৰিকল্পনা আৰু ভৱিষ্যতবাণী প্ৰেডিকশ্যন মানে হৈছে পূৰ্বানুমানৰ বিষয়ে যেতিয়া আমি কথা কওঁ সেইটো দেখুৱাবলৈ উইল বা গোয়িং টু ব্যৱহাৰ কৰি এই দফাটো সম্পূৰ্ণ কৰা বুলি কৈছে মই তোমালোকক ইতিমধ্যে এই দফাটো সম্পূৰ্ণ কৰি দিছোঁ এইফালে তোমালোকক ক'ত গোয়িং টু ব্যৱহাৰ কৰিব লাগে ক'ত উইল ব্যৱহাৰ কৰিব লাগে এইটো লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা তাৰপাছত 6 নম্বৰৰ এফ নম্বৰত দিয়া আছে লুক এট দিছ 3 চেণ্টেঞ্চেছ এই তিনিটা বাক্যলৈ চোৱা 2 অফ দেম আৰ ৰং সিহঁতৰ দুটা বাক্য ভুল হৈ আছে দে ইউজ উইল অৰ গোয়িং টু ইন দ্য ৰং ৱে সিহঁতে উইল বা গোয়িং টু ভুলকৈ ব্যৱহাৰ কৰিছে ফাইণ্ড দ্য 2 ৰং ওৱানছ সেই দুটা ভুল শব্দ বিচাৰি উলিওৱা বুলি কৈছে চেঞ্জ দেম টু দ্য কাৰেক্ট ফৰ্ম সিহঁতক শুদ্ধ কৰি লিখা বুলি কৈছে
এই তিনিটা বাইকৰ ভিতৰত ভুল হৈ আছে নাম্বাৰ 1 আৰু নাম্বাৰ 3 টো নাম্বাৰ 1 বাক্যটো হৈছে এইটো এই বাক্যটো শুদ্ধ কৰি লিখিলে হ'ব এইদৰে তোমালোকে লিখিবা she will open the door because someone knocked তাৰপাছত 3 নম্বৰ বাক্যটো হৈছে এই বাক্যটো শুদ্ধ কৰি লিখিলে হ'ব তোমালোকে লিখিবা look he is going to fall off the ladder 7 number or A number দিয়া আছে read these words the words have similar meanings we can say the same thing using different words তাৰ মানে এই শব্দবোৰ পঢ়া এই শব্দবোৰৰ অৰ্থ একে we can say the same thing using different words মানে আমি বিভিন্ন শব্দ ব্যৱহাৰ কৰি আমি একেটা কথা ক'ব পাৰো বুলি কৈছে যেনে ইম্পৰ্টেন্ট শব্দটোৰ একে অৰ্থ বুজোৱা শব্দ দিয়া হৈছে significant crucial essential তোমালোকে এইখিনি জানি লবা discover শব্দটোৰ একে অৰ্থ বুজোৱা শব্দ দিয়া হৈছে find uncover detect discover মানে হৈছে আৱিষ্কাৰ কৰা important মানে গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে জাৰ্নি মানে হৈছে যাত্ৰা ইয়াৰ সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ দিয়া হৈছে ভয়েস এক্সপিডিশন ট্ৰিপ এইখিনি তোমালোকে জানি লবা তাৰ পাছত মিষ্টেৰি শব্দৰ অৰ্থ হৈছে ৰহস্য ইয়াৰ সমাৰ্থক শব্দ দিয়া হৈছে তোমালোকক পাজল সিক্ৰেট এনিগমা তোমালোকে এইখিনি জানি লবা তাৰ পাছত এইফালে কি দিয়া আছে ইউ হ্যাভ অবজাৰ্ভ দ্যাট দিস ওয়ার্ডস হ্যাভ সিমিলার মিনিংস তুমি লক্ষ্য কৰিলা যে এই শব্দবোৰৰ অৰ্থ একে উই ক্যান সে দা সেম থিং ইউজিং ডিফারেন্ট ওয়ার্ডস আমি বিভিন্ন শব্দ ব্যৱহাৰ কৰি আমি একেটা কথা ক'ব পাৰোঁ সাচ ওয়ার্ডস হুইচ হ্যাভ দ্য সেম মিনিং এনেকুৱা ধৰণৰ শব্দ যিবোৰৰ একেটা অৰ্থ থাকে সেইবোৰক সিনোনিমস বুলি কোৱা সেইটো মনত ৰাখিবা তোমালোকে সিনোনিমস মানে হৈছে সমাৰ্থক শব্দ ইংৰাজীত সিনোনিম বুলি কোৱা হয় মানে একে অৰ্থ বুজোৱা শব্দ তাৰ পাছত এইফালে কি দিয়া আছে 7 নম্বৰৰ বি নম্বৰৰ দিয়া আছে ৰিড দিস ওয়ার্ডস এই শব্দবোৰ পঢ়া দ্য ওয়ার্ডস হ্যাভ অপোজিট মিনিংস অৰ্থবোৰৰ এই শব্দবোৰৰ বিপৰীত অৰ্থ আছে যেনে এক্সপ্লোৰ মানে অন্বেষণ কৰা ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে নেগলেক্ট ওভাৰলুক ডিসৰিগাৰ্ড এইখিনি তোমালোকে জানি ল'বা ৰিজন মানে অঞ্চল ৰিজন শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে বৰ্ডাৰ বাউণ্ডেৰী বেৰেন এইখিনি তোমালোকে জানি ল'বা অপাৰেট মানে হৈছে পৰিচালনা কৰা বা চলোৱা তোমালোকে এইখিনি জানি ল'বা বা কাৰ্য কৰা অপাৰেট শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ তোমালোকক দিয়া হৈছে ষ্টপ মানে বন্ধ কৰা বা ৰখা হল্ড সাসপেন্ড বেনিথ শব্দটোৰ অৰ্থ হৈছে তলত ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ দিয়া হৈছে তোমালোক আপ এবাভ ওভাৰহেড তোমালোকে এইখিনি জানি ল'বা ইউ হ্যাভ অবজাৰ্ভ দ্যাট দিস ওয়ার্ডস হ্যাভ অপোজিট মিনিংস তুমি লক্ষ্য কৰিলা যে এই শব্দবোৰৰ বিপৰীত অৰ্থ আছে মানে when two words express opposite ideas যেতিয়া দুটা শব্দই বিপৰীত ধাৰণা প্ৰকাশ কৰে such words are called antonyms এনেকুৱা ধৰণৰ শব্দবোৰক antonyms বুলি কোৱা হয় এইখিনি তোমালোকে জানি ল'বা antonyms মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ তাৰ পাছত 7 নম্বৰৰ সি নম্বৰত দিয়া আছে now let's look at some words with its synonyms and antonyms তাৰ মানে কি কৈছে ইয়াৰ সিনোনিম সমাৰ্থক শব্দ আৰু এন্টোনিম বিপৰীত শব্দৰ সৈতে কিছুমান শব্দ চাও আহা বুলি কৈছে ৰিড দ্য চাৰ্ট গিভেন বিলো তলত দিয়া চাৰ্টখন পঢ়া বুলি কৈছে ওয়ার্ড মানে শব্দ ইয়াত তোমালোকক দিয়া হৈছে মিছন শব্দটোৰ সিনোনিম দিয়া হৈছে তোমালোকক মিছন মানে অভিযান জাৰ্নি ট্ৰিপ এক্সপেডিশন মানে অভিযান এইখিনি তোমালোকে জানি ল'বা আৰু মিছন শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ এন্টোনিম এইফালে তোমালোকক তৃতীয় স্তম্ভত দিয়া হৈছে ষ্টে ষ্টপ ৰেষ্ট এইখিনি তোমালোকে জানি ল'বা ঠিক তেনেদৰে মিষ্টেৰি ৰহস্য ইয়াৰ সিনোনিম এইফালে দিয়া হৈছে পাজল ৰিডল সিক্ৰেট এন্টোনিম দিয়া হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ নউন ট্ৰুথ ক্লিয়াৰনেছ তাৰ পাছত 3 নম্বৰত দিয়া আছে সেটলমেন্ট মানে হৈছে বসতি সেটলমেন্ট শব্দটোৰ সিনোনিম দিয়া হৈছে কমিউনিটি ভিলেজ কলনি
এণ্টনিম দিয়া হৈছে ফ্লোটিং, ড্ৰিফটিং, মাইগ্ৰেটিং। 4 নম্বৰত দিয়া আছে প্ৰডিউচ। প্ৰডিউচ মানে হৈছে উৎপাদন কৰা বা প্ৰস্তুত কৰা। প্ৰডিউচৰ চিনোনিম দিয়া হৈছে মেক, বিল্ড, মেনুফেকচাৰ, ব্ৰেক। এণ্টনিম দিয়া হৈছে ব্ৰেক, ডিষ্ট্ৰয়, স্পইল। এইখিনি তোমালোকে জানি ল'বা। তাৰপাছত এইফালে তোমালোকক দিছে নাও। চুজ এনি 2 words ইউ লাইক মষ্ট। তুমি আটাইতকৈ ভাল পোৱা যিকোনো 2টা শব্দ বাছনি কৰা। সে এ সেন্টেন্স ইউজিং ডেট ৱৰ্ড এণ্ড আইদাৰ ইটছ চিনোনিম অৰ এণ্টনিম। সেই শব্দটো আৰু সেই শব্দটোৰ সমাৰ্থক শব্দ বা বিপৰীত শব্দ ব্যৱহাৰ কৰি এটা বাক্য কোৱা বুলি কৈছে। উদাহৰণস্বৰূপে তোমালোকক ইয়াত দিছে চন্দ্ৰয়ান ইজ এ স্পেচ মিছন। মিছন শব্দটো ব্যৱহাৰ কৰিছে। দ্য অপজিট অফ মিছন ইজ ৰেষ্ট। মিছন শব্দটোৰ অপজিট হৈছে ৰেষ্ট। ৰেষ্ট মানে হৈছে জিৰণি। বাট দ্য স্পেচ মিছনছ নেভাৰ ৰেষ্ট। উদাহৰণস্বৰূপে মই তোমালোকক ইয়াত মিছন শব্দটো আৰু মিষ্টেৰী শব্দটো ব্যৱহাৰ কৰি এটা বাক্য লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এইখিনি চাই তোমালোকে লিখি ল'বা। ছেভেন নম্বৰৰ চি নম্বৰত দিয়া আছে ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন ইটছ চেণ্টেন্স উইথ এ চিনোনিম অৰ এণ্টনিম। প্ৰতিটো শব্দৰ আণ্ডাৰলাইন কৰা শব্দৰ ঠাইত এটা চিনোনিম বা এটা এণ্টনিম লিখা বুলি কৈছে। চিনোনিম মানে সমাৰ্থক শব্দ, এণ্টনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ। ৰিৰাইট টু মেক মিনিংফুল এণ্ড কাৰেক্ট চেণ্টেন্সেছ। অৰ্থপূৰ্ণ আৰু শুদ্ধ বাক্য লিখিবলৈ পুনৰ লিখা বুলি কৈছে। মই তোমালোকক ইতিমধ্যে আণ্ডাৰলাইন কৰা শব্দবোৰৰ ঠাইত চিনোনিম বা এণ্টনিম লিখি পেলাই এই বাক্যবোৰ পুনৰ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এ নম্বৰ বাক্যটো পুনৰ লিখিলে হ'ব। তোমালোকে এইদৰে লিখি ল'বা এইখিনি। এইট নম্বৰৰ এ নম্বৰত দিয়া আছে প্ৰিপেয়াৰ এণ্ড ডেলিভাৰ এ 1 minute প্ৰেজেণ্টেশ্যন। তাৰ মানে কি কৈছে 1 মিনিটৰ প্ৰেজেণ্টেশ্যন এটা প্ৰস্তুত কৰা আৰু প্ৰদান কৰা বুলি কৈছে। প্ৰেজেণ্টেশ্যন মানে হৈছে উপস্থাপন, কিবা এটা বক্তব্য প্ৰদান কৰা, সেইটোক বুজায়। চুজ এ স্পেচ চাইণ্টিষ্ট অৰ এন এষ্ট্ৰনট। এজন মহাকাশ বিজ্ঞানী বা এষ্ট্ৰনট মানে হৈছে মহাকাশচাৰী বাছি লোৱা বুলি কৈছে। উদাহৰণস্বৰূপে ডক্টৰ বিক্ৰম চাৰাভাই, কল্পনা চাওলা, ৰাকেশ শৰ্মা, সুনিতা উইলিয়ামছ এণ্ড ডেলিভাৰ এ 1 minute টক। আৰু 1 মিনিটৰ বক্তৃতা প্ৰদান কৰা বুলি কৈছে। বিফৰ ইউ ডেলিভাৰ দ্য টক ফ'কাছ অন ইউৰ প্লেনিং। তুমি বক্তৃতা প্ৰদান কৰাৰ আগতে তোমাৰ পৰিকল্পনা, ইয়ৰ মানে হৈছে তোমাৰ, প্লেনিং মানে পৰিকল্পনা, ভইচ ক্লিয়াৰিটি, তোমাৰ মাতৰ স্পষ্টতা, এণ্ড কনফিডেন্স আত্মবিশ্বাসৰ ওপৰত মনোযোগ দিয়া বুলি কৈছে। ফ্ৰেম চেম্পল চেণ্টেন্সেছ লাইক মাই স্পেচ হিৰ' ইজ হি অৰ চি ইজ ইম্পৰ্টেণ্ট বিকজ। তাৰ মানে কি কৈছে মাই স্পেচ হিৰ' ইজ হি অৰ চি ইজ ইম্পৰ্টেণ্ট বিকজ। এনেকুৱা ধৰণৰ কিছুমান আৰ্হি বাক্য গঠন কৰা বুলি কৈছে। উদাহৰণস্বৰূপে ইয়াত মই তোমালোকক কল্পনা চাওলাৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইখিনি বক্তব্য হিচাপে তোমালোকে প্ৰদান কৰিব পাৰিবা। এইখিনি চাই তোমালোকে লিখি ল'বা। 8 নম্বৰৰ বি নম্বৰত দিয়া আছে লেটছ ৰিড এবাউট দিছ গ্ৰেট লিডাৰ। এই মহান নেতাজনৰ বিষয়ে পঢ়ো আহা। ইয়াত তোমালোকক ডক্টৰ বিক্ৰম চাৰাভাইৰ বিষয়ে দিয়া হৈছে। তোমালোকে এইখিনি নিজে পঢ়ি ল'বা। ইয়াৰ ওপৰত তোমালোকক কেইটামান প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নবোৰৰ উত্তৰ মই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। 8 নম্বৰৰ চি নম্বৰত দিয়া আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজি পালোঁ বিচাৰি উলিয়াও আহা বুলি কৈছে। এ নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকক 8 নম্বৰৰ চি নম্বৰত
হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়াছ স্পেচ প্ৰগ্ৰাম ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায় তোমালোকে এনচাৰত লিখিবা ডক্টৰ বিক্ৰম সাৰাভাই ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়াছ স্পেচ প্ৰগ্ৰাম বাকীখিনি মই পঢ়ি নিদিওঁ তোমালোকে এইখিনি চাই লিখি ল'বা নাইন নম্বৰত দিয়া আছে লেটছ লাৰ্ণ এণ্ড প্ৰেক্টিছ কজ এফেক্ট কানেক্টৰ্ছ কজ এফেক্ট কানেক্টৰ্ছ মানে হৈছে কাৰণ প্ৰভাৱ সংযোগকাৰীৰ বিষয়ে শিকোৱা আৰু প্ৰেক্টিছ কৰোৱা বুলি কৈছে প্ৰেক্টিছ মানে অনুশীলন কৰা লেটছ থিংক চিন্তা কৰোৱা when something happens যেতিয়া কিবা এটা হয় we often ask আমি প্ৰায় সুধো why did it happen এইটো কিয় হৈছিল what happened because of it ইয়াৰ ফলত কি হৈছিল let's imagine a situation এটা পৰিস্থিতি কল্পনা কৰোৱা your teacher says তোমাৰ শিক্ষকে কয় I forgot my umbrella মই মোৰ ছাতিটো পাহৰিলোঁ you think তেতিয়া তুমি চিন্তা কৰা you think মানে তুমি চিন্তা কৰা বা ভাবা what happened next তাৰ পাছত কি হ'ল she got wet তেওঁ তিতি গৈছিল বা ভিজি গৈছিল now your teacher gives the information এতিয়া তোমাৰ শিক্ষকে তথ্য দিয়ে I got wet because I forgot my umbrella মই তিতি গৈছিলোঁ কাৰণ মই মোৰ ছাতিটো পাহৰি গৈছিলোঁ we joined two ideas আমি দুটা ধাৰণা সংযোগ কৰিলোঁ the cause কাৰণটো আছিলে forgot umbrella ছাতিটো পাহৰিছিলোঁ the effect got wet তাৰ ফলত effect মানে হৈছে প্ৰভাৱ ছাতিটো পাহৰাৰ ফলত got wet মানে হৈছে তিতিছিল by using the connector because এই দুটা ধাৰণা আমি by using the connector because এই because সংযোগকাৰী ইয়াক কানেক্টৰ বুলি কয় ইংৰাজীত যেতিয়া দুটা কাৰণ আৰু প্ৰভাৱ থকা যেতিয়া দুটা ধাৰণা সংযোগ কৰা হয় তেতিয়া তেনেকুৱা ধৰণৰ শব্দ সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা শব্দবোৰক ইংৰাজীত কানেক্টৰ বুলি কোৱা হয় অসমীয়াত সংযোগকাৰী বুলি কোৱা হয় তোমালোকে এইখিনি জানি ল'বা তাৰ পাছত এইফালে কি দি আছে বি নম্বৰত লেটছ লাৰ্ণ এবাউট কানেক্টৰ্ছ words like because so since therefore hence help us show cause and effect these are called cause effect connectors তাৰ মানে because so since therefore hence এনেকুৱা ধৰণৰ শব্দই আমাক cause and effect দেখুৱাবলৈ সহায় কৰে মানে cause মানে হৈছে কাৰণ effect মানে হৈছে প্ৰভাৱ these are called cause effect connectors এইবোৰক কাৰণ প্ৰভাৱ সংযোগকাৰী বুলি কোৱা হয় যেনে এইফালে তোমালোকক কানেক্টৰ দিয়া হৈছে 1 নম্বৰত দিয়া আছে because এইটো কিহৰ তৃতীয় স্তম্ভত দিয়া হৈছে কি কাৰণত এই কানেক্টৰটো ব্যৱহাৰ কৰা হয় যেনে ৰিজন মানে কাৰণ উদাহৰণ দিয়া হৈছে তৃতীয় স্তম্ভত যেনে she was happy because the mission succeeded তেওঁ সুখী আছিল কাৰণ অভিযান সফল হৈছিল ইয়াৰ অৰ্থ ঠিক তেনেদৰে চ শব্দটো ব্যৱহাৰ কৰা হয় ৰিজাল্ট কিবা এটা ফলাফল বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে দ্য মিছন সাকচিডেড চ' দ্য টিম চেলিব্ৰেটেড অভিযানখন সফল হৈছিল সেয়েহে দলটোৱে উদযাপন কৰিছিল ইয়াৰ অৰ্থ ঠিক তেনেদৰে সিন্স ৰিজনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৰিজন মানে কাৰণ সিন্স ইট ৰেইনড দ্য লঞ্চ ৱাজ ডিলেইড বৰষুণ দিয়াৰ কাৰণে লঞ্চ উৎক্ষেপণ পলম হৈছিল বুলি কৈছে বা স্থগিত কৰা হৈছিল তাৰপাছত 4 নম্বৰত দিয়া আছে দেয়াৰফৰ শব্দ মানে হৈছে
হে বা সেই কারণে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ৰিজাল্ট এই শব্দটো এই কানেক্টৰটো কি ৰিজাল্ট বুজাবলৈ ব্যৱহাৰ কৰা হয় ৰিজাল্ট মানে হৈছে ফৰ্মেল ক্ষেত্ৰত ফৰ্মেল মানে হৈছে আনুষ্ঠানিকভাৱে মানে বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে দ্য ডাটা ৱাজ কাৰেক্ট দেয়াৰ ফৰ দে কণ্টিনিউড তাৰমানে কি কৈছে ডাটা মানে তথ্যটো শুদ্ধ আছিল সেয়েহে তেওঁলোকে কণ্টিনিউ কৰিছিল কণ্টিনিউ মানে হৈছে কিবা এটা চলাই থকা মানে কিবা এটা অব্যাহত ৰখা তাৰপাছত হেন্স মানে গতিকে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো ৰিজাল্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে ফৰ্মেল আনুষ্ঠানিকভাৱে কোনোবা এটা ফলাফল বুজাবলৈ যেনে দ্য ইঞ্জিন ফেইল্ড ইঞ্জিনটো বিফল হৈছিল হেন্স গতিকে দ্য ডিলে মানে হৈছে পলম হৈছিল ডিলে মানে হৈছে পলম হোৱা বা দেৰি হোৱা এইখিনি তোমালোকে জানি ল'বা তাৰপাছত চি নম্বৰত দি আছে মেটছ দ্য কজ এণ্ড এফেক্ট কাৰণ আৰু প্ৰভাৱ মিলোৱা বুলি কৈছে ড্ৰ এ লাইন টু মেটছ ইটছ কজ ইন কলম এত দিয়া প্ৰতিটো কাৰণ উইথ দ্য কাৰেক্ট এফেক্ট ইন কলম বিত দিয়া শুদ্ধ প্ৰভাৱৰ লগত ৰেখা টানি মিলোৱা বুলি কৈছে যেনে এইফালে কলম এত কজ দিয়া হৈছে 1 নম্বৰত দিয়াটো তোমালোকে কলম বিত দিয়া ডি নম্বৰ দ্য ষ্ট্ৰীটছ ৱেৰ ফ্লাডেড এইটোৰ লগত মিলাবা 2 নম্বৰত দিয়া ৰকেট লঞ্চড ৱেল এইটো তোমালোকে কলম বিত দিয়া চি নম্বৰ দ্য চাইণ্টিষ্ট চেলিব্ৰেটেড এইটোৰ লগত মিলাই দিবা তাৰপিছত 3 নম্বৰত দিয়া হি ৱৰ্কড অল নাইট এইটো কলম বিত দিয়া এ নম্বৰ হি ৱাজ টায়াৰ্ড এইটোৰ লগত মিলাই দিবা তাৰপাছত 4 নম্বৰত দিয়া দ্য স্কাই লুক ডাৰ্ক এইটো তোমালোকে কলম বিত দিয়া বি নম্বৰ আই কেৰিড এন আমব্ৰেলা এইটোৰ লগত মিলাই দিবা ডি নম্বৰত দিয়া আছে ফিল ইন দ্য ব্লেংকছ ইউজ এ কজ এফেক্ট কানেক্টৰ টু কমপ্লিট দ্য চেণ্টেঞ্চেছ খালী ঠাইবোৰ পূৰ কৰা বুলি কৈছে বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ কাৰণ প্ৰভাৱ সংযোগকাৰী ব্যৱহাৰ কৰা বুলি কৈছে ইতিমধ্যে মই খালী ঠাইবোৰ পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই কৰি ল'বা ই নম্বৰত দিয়া আছে প্ৰেক্টিচ মেকিং চেণ্টেঞ্চেছ বাক্য বনাবলৈ প্ৰেক্টিচ কৰা বুলি কৈছে চুজ এ কজ ইয়ৰ টিচাৰ শ্বেয়াৰ্ছ ফ্ৰম দ্য কজ বক্স কজ বাকচৰ পৰা তোমাৰ শিক্ষকে তোমাৰ লগত শ্বেয়াৰ কৰা এটা কাৰণ বাছি উলিওৱা বুলি কৈছে নাও ৰাইট এ ফুল চেণ্টেঞ্চ উইথ ওৱান অফ দিছ কানেক্টৰ্ছ এই সংযোগকাৰী শব্দবোৰৰ সৈতে এটা সম্পূৰ্ণ বাক্য লিখা বুলি কৈছে যেনে সেইবোৰ দিয়া হৈছে তোমালোকক বিকজ চিন্স চ' দেয়াৰ ফৰ হেন্স এই শব্দবোৰ ব্যৱহাৰ কৰি এটা সম্পূৰ্ণ বাক্য লিখা বুলি কৈছে উদাহৰণস্বৰূপে তোমালোকক ইয়াত দিয়া হৈছে কজ হৈছে এইটো কজ বুজোৱা বাক্যটো হৈছে দ্য ৰকেট লিফটেড অফ ছাকচেছফুলি চেণ্টেন্স বাক্যটো হৈছে দ্য ৰকেট লিফটেড অফ ছাকচেছফুলি চ' দ্য চাইণ্টিষ্ট ক্লেপ্ট উইথ জয় এইটো হৈছে বাক্য তাৰপাছত নাও ৰাইট টু চেণ্টেন্স ইউজিং টু ডিফাৰেণ্ট কানেক্টৰ্ছ এতিয়া দুটা বেলেগ কানেক্টৰ সংযোগকাৰী শব্দ ব্যৱহাৰ কৰি দুটা বাক্য লিখা বুলি কৈছে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এফ নম্বৰত দিয়া আছে চুজ দ্য ৰাইট কানেক্টৰ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লেংকছ বাকচৰ পৰা শুদ্ধ কানেক্টৰ সংযোগকাৰী শব্দ বাছি উলিয়াই খালী ঠাইবোৰ পূৰ কৰা বুলি কৈছে এইখিনি মই তোমালোকে ইতিমধ্যে খালী ঠাই পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই কৰি ল'বা টেন নম্বৰত কি দি আছে ৰাইট এ শ্বৰ্ট পেৰাগ্ৰাফ এবাউট হোৱাই ইউ এডমায়াৰ ডক্টৰ বিক্ৰম সাৰাভাই তুমি কিয় ডক্টৰ বিক্ৰম সাৰাভাইক প্ৰশংসা কৰা তাৰ বিষয়ে এটা চুটি দফা লিখা বুলি কৈছে ইউজ 3 লিংকিং ৱৰ্ডছ দুটা সংযোগকাৰী শব্দ ব্যৱহাৰ কৰা যেনে বিকজ চ' আৰু দেয়াৰ ফৰ হোৱাইল ৰাইটিং লিখোঁতে মানে
দুটা সংযোগকাৰী বাক্য ব্যৱহাৰ কৰিব দ্য ফলোয়িং চেম্পল চেণ্টেন্সেছ উইল হেল্প ইউ টু ৰাইট ইয়ৰ চেণ্টেন্সেছ তলত দিয়া আৰ্হি বাক্যবোৰ তোমাৰ বাক্যবোৰ লিখিবলৈ সহায় কৰিব বুলি ইয়াত তোমালোকক তিনিটা বাক্য দিয়া হৈছে তোমালোকে এইখিনি চাই ল'বা মই তোমালোকক ডক্টৰ বিক্ৰম সাৰাভাইৰ বিষয়ে এটা চমু দফা লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা এলেভেন নাম্বাৰৰ এ নাম্বাৰত দিয়া আছে লেটছ হেভ ফান উইথ চাউণ্ডছ নাও এতিয়া আমি শব্দৰ সৈতে মজা কৰোঁ আহা বুলি কৈছে ইউ হেভ কাম এক্ৰছ দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য লেচন তুমি পাঠটোত তলত দিয়া শব্দবোৰ পাইছা লেটছ ৰিড দেম এলাউড সেইবোৰ উচ্চস্বৰে পঢ়োৱা আহা এই শব্দবোৰ তোমালোকে উচ্চস্বৰে পঢ়িবলৈ চেষ্টা কৰিবা যেনে লুনাৰ ৰভাৰ অৰবিট চায়েন্স ছাৰফেচ ছাকচেছ ৰিচাৰ্চ লঞ্চ থিয়ৰী মিছন আইডিয়া স্পেচশ্বিপ নাও সে দ্য ফলোয়িং ৱৰ্ড ছেকেণ্ড এণ্ড ক্লেপ ফৰ ইটছ চিলেবল এতিয়া তলত দিয়া শব্দবোৰ আৰু এবাৰ কোৱা আৰু প্ৰতিটো চিলেবলৰ বাবে হাত চাপৰি বজোৱা বুলি কৈছে ইয়াত তোমালোকক ৱৰ্ড প্ৰথমটো স্তম্ভৰ ৱৰ্ড শব্দ চিলেবলছ তাৰপাছত সে ইট লাইক ইয়াক এইদৰে কোৱা বুলি কৈছে যেনে তোমালোকে চোৱা এইটো ৰভাৰ শব্দটো দুটা চিলেবল আছে এতিয়া চিলেবল মানে কি তোমালোকে উদাহৰণস্বৰূপে জানি লোৱা চিলেবল মানে হৈছে এটা শব্দ সম্পূৰ্ণকৈ উচ্চাৰণ কৰিবলৈ আমি যিকেইটা ভাগত বা খণ্ডত মাতটো ভাঙো সেই প্ৰতিটো খণ্ডকে চিলেবল অসমীয়াত চিলেবলক শব্দাংশ বুলি কয় বা পদাংশ বুলি কয় এইটো তোমালোকে জানি ল'বা ই হৈছে শব্দ এটাৰ একোটা উচ্চাৰণৰ টুকুৰা যেনে উদাহৰণস্বৰূপে মই তোমালোকক যদি পেন PEN পেন শব্দটো যদি কওঁ পেন মানে কলম পেন শব্দটো মাত্ৰ এবাৰতে উচ্চাৰণ কৰা হয় গতিকে ইয়াত মাত্ৰ এটা চিলেবল আছে এইটো তোমালোকে জানি ল'বা উদাহৰণস্বৰূপে এই ৰভাৰ শব্দটো তোমালোকে এইটো ভালদৰে লক্ষ্য কৰিলে দেখিবা যে ইয়াত দুটা চিলেবল আছে এইকাৰণে টু লিখা হৈছে সে ইট লাইক এইটো তোমালোকে কওঁতে কেনেকৈ ক'বা ৰভাৰ মানে আমি এই ৰভাৰ শব্দটো উচ্চাৰণ কৰোঁতে আমাৰ মাতটো মানে দুটা ভাগত আমি আমাৰ মাতটো ভাঙিব লাগে মানে যেনে ভাৰ এইখিনি তোমালোকে নিজে পঢ়ি জানিবলৈ চেষ্টা কৰিবা তোমালোকক এই শব্দবোৰৰ চিলেবলৰ সংখ্যা ইয়াত দিয়া হৈছে আৰু ইয়াত এই শব্দবোৰৰ চিলেবলসমূহ ইয়াত ভাঙি দেখুওৱা হৈছে এইখিনি তোমালোকে চাই জানি ল'বা তাৰপাছত 11 নম্বৰৰ বি নম্বৰত দিয়া আছে পিক এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য লেচন পাঠটোৰ পৰা কিছুমান শব্দ বিচাৰি উলিওৱা বুলি কৈছে লুক দেম আপ ইন এ ডিক্সনেৰী সেইবোৰ এখন অভিধানত বিচাৰি উলিওৱা এণ্ড শ্ব' দেয়াৰ ষ্ট্ৰেছ আৰু সিহঁতৰ ষ্ট্ৰেছ দেখুওৱা বুলি কৈছে বাই আণ্ডাৰলাইন দ্য ষ্ট্ৰেছ চিলেবলটো মানে ষ্ট্ৰেছ মানে হৈছে ষ্ট্ৰেছ চিলেবল মানে হৈছে এটা শব্দৰ সেই অংশ যিটো অংশৰ ওপৰত আমি জোৰ দি উচ্চাৰণ কৰোঁ মানে যেনে পাঠটোৰ পৰা উদাহৰণস্বৰূপে মই তোমালোকক কেইটামান শব্দ লিখি দিছোঁ যেনে হিষ্ট্ৰী শব্দটোত তিনিটা চিলেবল আছে হিজ হিষ্টৰী এইদৰে তিনিটা চিলেবল আছে এই হিষ্টৰী চিলেবলটোৰ ষ্ট্ৰেছড চিলেবলটো হৈছে মানে যিটো শব্দাংশৰ ওপৰত আমি জোৰ দিব লাগে মানে সেইটো হৈছে হিজ এইটো মানে গাঢ় ৰঙেৰে মই তোমালোকক লিখি দিছোঁ এইখিনি তোমালোকে চাই ল'বা যেনে নেশ্যন শব্দটো দুটা চিলেবল আছে এইটো আণ্ডাৰলাইনো কৰি দিছোঁ মই ৰঙা ৰঙেৰে এইখিনি তোমালোকে চাই ল'বা এই আণ্ডাৰলাইন কৰা চিলেবলখিনি হৈছে ষ্ট্ৰেছড চিলেবল এইটো তোমালোকে মনত ৰাখিবা তাৰপাছত 11 নম্বৰত চি নম্বৰত দিয়া আছে লিচেন এণ্ড নোট দ্য ডিফাৰেঞ্চ শুনা আৰু পাৰ্থক্যটো লক্ষ্য কৰা বুলি কৈছে নটিচ হাউ চেঞ্জিং এ ছিংগল চাউণ্ড কেন ক্ৰিয়েট এ কমপ্লিটলি নিউ ৱৰ্ড লক্ষ্য কৰা যে কেৱল এটা শব্দ সলনি কৰি এটা সম্পূৰ্ণ নতুন শব্দ গঠন কৰিব পাৰোঁ বুলি কৈছে যেনে তোমালোকে এইফালে চোৱা ৱৰ্ড পেয়াৰ মানে হৈছে শব্দৰ জোৰ যেনে থিংক যেনে থিংক শব্দটোৰ
এই শব্দটোৰ ঠাইত তোমালোকে থ উচ্চাৰণৰ ঠাইত চ এছ আখৰটো ইয়াত লগোৱাৰ লগে লগে কি হৈছে থিংক শব্দটো সিং হৈ গৈছে মানে থিংক শব্দটো সম্পূৰ্ণৰূপে সলনি হৈ এটা নতুন শব্দ হৈ গৈছে সিংক যেনে ডেট ড শব্দৰ ঠাইত ম শব্দটো ইয়াত লগোৱাৰ কাৰণে মেট হৈ গৈছে ডেট মেট বেলেগ বেলেগ শব্দ দুটা মানে এইদৰে আমি গঠন কৰিব পাৰোঁ মানে শব্দ এটা সলনি কৰি এইখিনি তোমালোকে চাই ল'বা 11 নম্বৰত ডি নম্বৰত দিয়া আছে while listening to the words you must have noticed যেতিয়া তুমি শব্দবোৰ শুনিছিলা তেতিয়া তোমালোকে লক্ষ্য কৰিছিলা চাগে যে th has two different sounds এই th শব্দটোৰ দুটা বেলেগ বেলেগ শব্দ আছে সাউন্ড আছে ইট মাইট নট এক্সিষ্ট ইন ইয়োৰ মাদাৰ টাং এইটো তোমালোকৰ মাতৃভাষাত নাথাকিবও পাৰে নাও লেটছ প্ৰেক্টিছ সেইং ৱৰ্ডছ উইথ th কাৰেক্টলি th থকা শব্দ আমি এতিয়া শুদ্ধকৈ উচ্চাৰণ কৰোঁ আহা বুলি কৈছে ইয়াত তোমালোকক কিছুমান th শব্দ থকা শব্দ দিছে যেনে থিয়ৰী থ্ৰাষ্ট এই শব্দবোৰত th টো থৰ দৰে উচ্চাৰণ হৈছে দিছ ডেট দোজ এই শব্দবোৰত আকৌ এই th শব্দটো দৰ দৰে উচ্চাৰণ হৈছে এইদৰে মানে th শব্দটোৰ দুটা বেলেগ বেলেগ শব্দ আছে তোমালোকে এইখিনি জানি ল'বা তাৰ পাছত 11 নম্বৰত কি দিয়া আছে ই নম্বৰত নাও এতিয়া ৰিড দ্য লেসনছ এগেইন পাঠটো আৰু এবাৰ পঢ়া or look up a dictionary to find more words with the two different sounds of th th দুটা বিভিন্ন শব্দৰ সৈতে এখন অভিধানত ডিকচনেৰীত আৰু কিছুমান শব্দ বিচাৰি উলিওৱা বুলি কৈছে write them down in the space given below সেই শব্দবোৰ তলত দিয়া ঠাইত লিখা বুলি কৈছে যেনে তোমালোকক মই এইফালে এ নম্বৰত th থৰ দৰে উচ্চাৰণ হোৱা শব্দবোৰ লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি দিবা ইয়াত দৰ দৰে উচ্চাৰণ হোৱা শব্দবোৰ লিখি দিছোঁ এইখিনি তোমালোকে চাই লিখি ল'বা যেনে দা মাদাৰ এইফালে থ্ৰু থিংছ এইখিনি চাই লিখি ল'বা তাৰপিছত 12 নম্বৰ নাও লেটছ লুক এট এ ভাৱেল চাউণ্ড এতিয়া স্বৰবৰ্ণৰ শব্দলৈ চাওঁ অহা বুলি কৈছে এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা পেয়াৰ আপ উইথ এ ফ্ৰেণ্ড সিটিং নেক্সট টু ইউ তোমাৰ কাষত বহা এজন বন্ধুৰ লগত জোৰ বনোৱা বুলি কৈছে তাৰপাছত এইফালে ৰিড দ্য টেক্সট অন ডক্টৰ চাৰাভাইৰ ওপৰত লিখা সেই পাঠটো পঢ়া বুলি কৈছে ফাইণ্ড টু মোৰ ৱৰ্ডছ উইথ দ্য ai সাউণ্ড থকা দুটা শব্দ লিখা বুলি কৈছে যেনে উদাহৰণস্বৰূপে তোমালোকে লিখিব পাৰা হে লাইফ LIF লাইফ ai সাউণ্ড আছে ইয়াত লাইফ তোমালোকে লিখিব পাৰা তাৰ পাছত লিখিব পাৰা ইনস্পায়াৰ ফাইণ্ড এই শব্দবোৰ তোমালোকে লিখিব পাৰা তাৰ পাছত 14 নম্বৰত দিয়া আছে say this tongue twisters slowly and clearly এই টাং টুইষ্টাৰ্ছ সমূহ লাহেকৈ আৰু স্পষ্টকৈ কোৱা বুলি কৈছে এইবোৰ তোমালোকে লাহেকৈ আৰু স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিবা টাং টুইষ্টাৰ্ছ মানে হৈছে জিভা কেকুৰি মানে যিবোৰ খৰকৈ ক'লে মানে কওঁতে নুফুটিবও পাৰে মানে তেনেকুৱা ধৰণৰ মানে বাক্য মানে 15 নম্বৰত দিয়া আছে লেটছ লাৰ্ণ টু ইউজ এ এণ্ড দা ব্যৱহাৰ কৰিবলৈ শিকোৱা আহা বুলি কৈছে উই ইউজ এ কেতিয়া আমি ব্যৱহাৰ কৰোঁ বিফৰ ৱৰ্ডছ ডেট বিগিন উইথ এ কনচনেণ্ট চাউণ্ড আমি সেই শব্দবোৰৰ আগত ব্যৱহাৰ কৰোঁ যিবোৰ শব্দ ব্যঞ্জন শব্দৰে আৰম্ভ হয় যেনে এ ৰকেট ৰভাৰ শব্দটোৰ প্ৰথম আখৰটো ব্যঞ্জন বৰ্ণৰে আৰম্ভ হৈছে ৰকেট শব্দটোৰ প্ৰথম আখৰটো কি হৈছে ব্যঞ্জন বৰ্ণেৰে আৰম্ভ হৈছে গতিকে এই শব্দবোৰৰ আগত এ ব্যৱহাৰ হৈছে এইখিনি তোমালোকে জানি ল'বা আৰু এন কেতিয়া ব্যৱহাৰ কৰোঁ
এন আমি তেতিয়া ব্যৱহাৰিক শব্দবোৰৰ আগত ব্যৱহাৰ কৰোঁ যিবোৰ শব্দৰ আৰম্ভণি ভাৱেল চাউনেৰে আৰম্ভ হয় যেনে এষ্ট্ৰনট শব্দটোৰ ভাৱেল চাউনেৰে আৰম্ভ হৈছে সেইকাৰণে এষ্ট্ৰনট শব্দটোৰ আগত এন ইঞ্জিন শব্দটোৰ আগত এ এন ব্যৱহাৰ কৰোঁ আমি এন আৰু দা কেতিয়া ব্যৱহাৰ কৰোঁ when talking about a particular person or reason যেতিয়া আমি নিৰ্দিষ্ট ব্যক্তি বা বস্তুৰ বিষয়ে যেতিয়া আমি কথা কওঁ তেতিয়া দা শব্দটো ব্যৱহাৰ কৰোঁ এটা নিৰ্দিষ্ট বস্তুক বুজাবলৈ বা ব্যক্তিক বুজাবলৈ আমি দা শব্দটো ব্যৱহাৰ কৰোঁ যেনে দা মুন দা সাউথ পল এটসেট্ৰা ফিল ইন দ্য ব্লেংকছ খালী ঠাই পূৰ কৰা ইউজ এ এন দা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা মই তোমালোকক ইতিমধ্যে খালী ঠাই পূৰ কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা তাৰ পাছত এইফালে দিয়া আছে সাম সেন্টেন্সেছ বিলো আৰ ইনকাৰেক্ট তলত দিয়া বাক্যবোৰৰ কিছুমান অশুদ্ধ ৰিৰাইট দেম উইথ দ্য ৰাইট আৰ্টিকলছ সেইবোৰ শুদ্ধ আৰ্টিকল ব্যৱহাৰ কৰি পুনৰ লিখা বুলি কৈছে আৰ্টিকল মানে হৈছে এ এন আৰু দা সেইবোৰ ইতিমধ্যে মই লিখি দিছোঁ তোমালোকক শুদ্ধ কৰি তোমালোকে এইখিনি চাই লিখি ল'বা যেনে 1 নম্বৰত দিয়া বাক্যটো শুদ্ধ কৰি লিখিলে হ'ব she is reading a book about the moon এইখিনি চাই তোমালোকে লিখি ল'বা 16 নম্বৰত দিয়া আছে listen to a news reading about India's successful moon landing তাৰ মানে কি কৈছে ভাৰতৰ সফল চন্দ্ৰৰ অৱতাৰণৰ বিষয়ে এটা বাতৰি কাকতৰ পঠনলৈ শুনা বুলি কৈছে Write 3 facts about you learned your notebook তুমি শিকা তিনিটা কথাৰ বিষয়ে তোমাৰ বহিত লিখা বুলি কৈছে তোমালোকক মই ইয়াত তিনিটা কথাৰ বিষয়ে ইতিমধ্যে লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা তোমালোকে এইখিনি চাই লিখি ল'বা 17 নম্বৰত দিয়া আছে ড্ৰিম স্পেচ এণ্ড টক অফ দ্য ফিউচাৰ ড্ৰিম স্পেচ মানে হৈছে মহাকাশৰ বিষয়ে সপোন দেখা আৰু ভৱিষ্যতৰ বিষয়ে কথা পাতা বুলি কৈছে ইন দ্য ফিউচাৰ ভৱিষ্যতে হোৱাট ডু ইউ ৱান্ট টু ডু ছামথিং ৰিলেটেড টু ছায়েন্স তুমি বিজ্ঞানৰ সম্পৰ্কে কি কৰিব বিচাৰিবা বুলি কৈছে ইউজ আই ৱান্ট টু ওৱান ডে আই উইল এইবোৰ ব্যৱহাৰ কৰি পেলাই তোমালোকক ভৱিষ্যতে তুমি বিজ্ঞানৰ লগত জড়িত কি কৰিব বিচাৰা বুলি কৈছে শ্বেয়াৰ ইন এ চাৰ্কল মানে হৈছে বৃত্তত ভাগ বতৰা কৰা বুলি কৈছে আই ৱান্ট টু ৱৰ্ক এট ইছৰ' বিকজ মই ইছৰত কাম কৰিব বিচাৰোঁ কাৰণ ৰিফ্লেক্ট মানে হৈছে গমি চোৱা মানে ডিড ইউ স্পীক কনফিডেণ্টলি তুমি আত্মবিশ্বাসেৰে কথা কৈছিলানে ৰাইট ওৱান লাইন এবাউট ইয়ৰ ড্ৰিম তোমাৰ সপোনৰ বিষয়ে এষাৰি বাক্য লিখা বুলি কৈছে তোমালোকক ইয়াত মই তোমাৰ সপোনৰ বিষয়ে উদাহৰণস্বৰূপে লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা 18 নম্বৰৰ এ নম্বৰত দিয়া আছে লেটছ বিল্ড ৰিডিং ফ্লুৱেঞ্চি পঢ়াৰ সাৱলীলতা গঢ়ি তোলো আহা লিচেন টু এ শ্বৰ্ট পেৰাগ্ৰাফ ফ্ৰম দ্য লেচন পাঠটোৰ পৰা এটা চুটি দফা শুনা এজ ইয়ৰ টিচাৰ ৰিডছ দ্য টেক্সট এলাউড যেতিয়া তোমাৰ শিক্ষকে পাঠটো জোৰকৈ পঢ়িব ফ'ল' এলং তেওঁক অনুসৰণ কৰা এণ্ড আণ্ডাৰলাইন দ্য ডিফিকাল্ট ৱৰ্ডছ আৰু টান শব্দবোৰ আণ্ডাৰলাইন কৰা অবজাৰ্ভ দ্য পজেছ ষ্ট্ৰেছ এণ্ড কাৰেক্ট ইণ্টনেশ্যন বিৰাম জোৰ দিয়া আৰু সঠিক স্বৰধ্বনি লক্ষ্য কৰা ফ'কাছ অন স্পীড এক্সপ্ৰেছন এণ্ড ক্লেৰিটি গতি প্ৰকাশ আৰু স্পষ্টতাৰ ওপৰত গুৰুত্ব দিয়া ৰিড দ্য ছেম পেৰাগ্ৰাফ এলাউড ইন পেয়াৰ্ছ
জোৰ হয় সেই একেটা দফা পঢ়া। ওৱান ৰিডছ এজনে পঢ়ে, দ্য আদাৰ লিচেন্স আনজনে শুনে, এণ্ড গিভছ ফিডবেক ইউজিং এ চেম্পল চেক লিষ্ট আৰু এটা সৰল নিৰীক্ষণ সূচী ব্যৱহাৰ কৰি মতামত প্ৰকাশ কৰে। নাও চুজ ইয়ৰ ফেভৰিট 3 to 4 লাইনছ ফ্ৰম দ্য লেচন। এতিয়া পাঠটোৰ পৰা তোমাৰ প্ৰিয় 3টা বা 4টা শাৰী বাছনি কৰা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপাছত 18 নম্বৰত বি নম্বৰত দিয়া আছে নাও প্ৰেক্টিছ ৰিডিং। এতিয়া পঠন অনুশীলন কৰা। ইউজ দ্য ৰুব্ৰিক টু চেল্ফ চেক অৰ পিয়াৰ চেক ইয়ৰ ৰিডিং। ইয়াত দিয়া মূল্যায়নৰ মাপকাঠিটো ব্যৱহাৰ কৰি তুমি তোমাৰ পঠনৰ স্ব-মূল্যায়ন বা তোমাৰ সহপাঠীৰ দ্বাৰা মূল্যায়ন কৰা বুলি কৈছে। স্কিল মানে হৈছে দক্ষতা। এইফালে দিয়া আছে গ্ৰেড, এইফালে দিয়া আছে অ'কে মানে হৈছে ঠিকে আছে, গ্ৰেড মানে বৰ ভাল, নিডছ ৱৰ্কিং অন ইট মানে হৈছে ইয়াৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে। প্ৰথমটো স্তম্ভত তোমালোকক দিছে স্কিল মানে দক্ষতা। প্ৰথমতে দিছে আই ৰিড স্মুথলি মই ভালকৈ পঢ়োঁ। যদি তুমি ভালকৈ পঢ়া এইটো স্তম্ভত গ্ৰেড স্তম্ভটোত ৰাইট চিন দিবা এইদৰে। যদি ঠিকেই পঢ়া তেতিয়া এই অ'কে স্তম্ভটোত এইদৰে টিক চিন দিবা। যদি পঠনৰ ওপৰত তোমাৰ কাম কৰিবলগীয়া আছে তেতিয়া তোমালোকে নিডছ ৱৰ্কিং অন ইট এইটোৰ ওপৰত এই স্তম্ভটোত টিক চিন দিবা। তাৰপাছত দক্ষতা দিয়া আছে আই ইউজ দ্য ৰাইট টন মই সঠিক সুৰ ব্যৱহাৰ কৰিছিলোঁ। তাৰপাছত দিয়া আছে আই পষ্ট এট দ্য ৰাইট স্পটছ মই সঠিক স্থানত থমকি ৰৈছিলোঁ। তাৰপাছত দিয়া আছে আই ৱাজ লাউড এণ্ড ক্লিয়াৰ মই জোৰকৈ আৰু স্পষ্টকৈ পঢ়িছিলোঁ। ৰিফ্লেক্ট মানে হৈছে ধ্যান কৰা। ওৱান থিং আই ডিড ৱেল মই এটা কাম ভালদৰে কৰিছিলোঁ। ওৱান থিং আই উইল ইম্প্ৰুভ মই এটা কাম আৰু উন্নত কৰিম। 19 নম্বৰত দিয়া আছে ৱৰ্ক ইন পেয়াৰ্ছ জোৰ হৈ কাম কৰা। টেক টাৰ্ণছ টু এক্ট এজ নিউজ ৰিপৰ্টাৰ্ছ হিচাপে কাম কৰিবলৈ পাল পাতা বুলি কৈছে। নিউজ ৰিপৰ্টাৰ মানে হৈছে বাতৰিৰ প্ৰতিবেদক বা সাংবাদিক। শ্বেয়াৰ চন্দ্ৰয়ান 3's লেণ্ডিং মোমেণ্ট উইথ এক্সাইটমেণ্ট চন্দ্ৰযান 3ৰ অৱতৰণৰ মুহূৰ্ত উত্তেজনাৰে সৈতে ভাগ বতৰা কৰা। এই 19 নম্বৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 20 নম্বৰত দিয়া আছে ৱৰ্ক ইন স্মল গ্ৰুপছ সৰু গোটত কাম কৰা। ফাইণ্ড দ্য মেইন আইডিয়া মূল ধাৰণাটো বিচাৰি উলিওৱা। এণ্ড বিল্ড এ স্পেচ ৱৰ্ড ৱেব আৰু এটা মহাকাশ শব্দজাল গঠন কৰা বুলি কৈছে। 1 নম্বৰত দি আছে ৰিড দ্য লেচন চন্দ্ৰয়ান 3 কেয়াৰফুলি চন্দ্ৰযান 3 পাঠটো ভালকৈ পঢ়া। 2 নম্বৰত দি আছে ইন ইচ পেৰেগ্ৰাফ আণ্ডাৰলাইন দ্য চেণ্টেন্স ডেট বেষ্ট কেপচাৰ্ছ দ্য মেইন আইডিয়া তাৰমানে প্ৰতিটো দফাতে সেই বাক্যটো আণ্ডাৰলাইন কৰা যিটো বাক্যই মূল ধাৰণাটো আটাইতকৈ ভালকৈ মানে ধৰি ৰাখে। 3 নম্বৰত দিয়া আছে নাও ৰাইট এ শ্বৰ্ট ওৱান লাইন চামাৰি ফৰ ইটছ পেৰেগ্ৰাফ ইন ইয়ৰ নোটবুক এতিয়া তোমাৰ বহীত প্ৰতিটো দফাৰ বাবে এটা চুটি এক লাইনৰ সাৰাংশ লিখা বুলি কৈছে। 4 নম্বৰত দিয়া আছে আফটাৰ ৰিডিং টাৰ্ণ টু ইয়ৰ গ্ৰুপ পঢ়াৰ পাছত তোমাৰ দললৈ ঘূৰি এণ্ড বিল্ড এ ৱৰ্ড ৱেব এৰাউণ্ড দ্য ৱৰ্ড স্পেচ আৰু স্পেচ শব্দৰ ওপৰত এটা শব্দজাল গঠন কৰা বুলি কৈছে। ষ্টাৰ উইথ ৱৰ্ডছ লাইক এনেকুৱা শব্দৰ সৈতে আৰম্ভ কৰা যেনে ৰকেট লঞ্চ প্লেনেট চাইণ্টিষ্ট মিছন। 5 নম্বৰত দিয়া আছে এড মোৰ স্পেচ ৱৰ্ডছ ফ্ৰম দ্য লেচন অৰ অন ইয়ৰ অউন পাঠটোৰ পৰা বা তুমি নিজাববীয়াকৈ স্পেচৰ লগত জড়িত আৰু শব্দ যোগ কৰা বুলি কৈছে। ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ 2 নম্বৰত দিয়া আছে প্ৰতিটো দফাৰ মই তোমালোকক মেইন আইডিয়াটো লিখি দিছোঁ। এইখিনি তুমি পাঠটোৰ পৰা চাই লৈ আণ্ডাৰলাইন কৰিব পাৰিবা। এইখিনি পেৰেগ্ৰাফ 1 মেইন আইডিয়া পেৰেগ্ৰাফ 2 মেইন আইডিয়া এইখিনি তোমালোকে পাঠটোৰ পৰা চাই লৈ আণ্ডাৰলাইন কৰিব পাৰিবা।
তাৰপাছত পেৰাগ্ৰাফ 3ৰ মেইন আইডিয়াটো এইফালে তোমালোকে এই বাক্যটো পাঠটোত চাই আণ্ডাৰলাইন কৰিব পাৰিবা। তাৰপাছত 3 নম্বৰত তোমালোকক দিয়া আছিল 1 লাইন সামাৰি লিখিবলৈ। মই প্ৰতিটো দফাৰ বাবে 1 লাইন সামাৰি তোমালোকক দি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। এইটো পেৰাগ্ৰাফ 1ৰ 1 লাইন সামাৰি, এইটো পেৰাগ্ৰাফ 2ৰ, তাৰপাছত এইটো পেৰাগ্ৰাফ 3ৰ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত 4 আৰু 5 নম্বৰত তোমালোকক স্পেচ শব্দটোৰ লগত জড়িত এটা ৱৰ্ড ৱেব বনাবলৈ দিছিলে। মই তোমালোকক ইয়াত স্পেচ শব্দটোৰ লগত জড়িত কেইটামান শব্দ দি দিছোঁ, তোমালোকে এই শব্দবোৰ ব্যৱহাৰ কৰি স্পেচ ৱৰ্ড ৱেব বনাব পাৰিবা। তোমালোকে এইখিনি চাই লিখি ল'বা। (21) নম্বৰত দিয়া আছে মেক এ পোষ্টাৰ অন দ্য টপিক ইণ্ডিয়া অন দ্য মুন। চন্দ্ৰত ভাৰত বিষয়টোৰ ওপৰত এটা পোষ্টাৰ বনোৱা। ইয়াত মই তোমালোকক এটা পোষ্টাৰ বনাই দিছোঁ, তোমালোকে এইখিনি চাই বনাব পাৰিবা বা তোমালোকে নিজেও বনাব পাৰিবা। (22) নম্বৰত দিয়া আছে লেটছ বিকাম য়ং জাৰ্নেলিষ্টছ এণ্ড ৰাইট এ নিউজ ৰিপৰ্ট। ব'লা আমি ডেকা সাংবাদিক হৈ এটা বাতৰি প্ৰতিবেদন লিখোঁ বুলি কৈছে। নিউজ ৰিপৰ্ট মানে হৈছে বাতৰিৰ প্ৰতিবেদন, জাৰ্নেলিষ্ট মানে হৈছে সাংবাদিক। ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য শ্বৰ্ট নিউজ ৰিপৰ্ট। চুটি বাতৰিৰ প্ৰতিবেদনখন সম্পূৰ্ণ কৰিবলৈ খালী ঠাইবোৰ পূৰ কৰা বুলি কৈছে। হেডলাইন, হেডলাইন মানে হৈছে শিৰোনাম। ইণ্ডিয়া লেণ্ডছ অন দ্য মুন, ভাৰতে চন্দ্ৰত অৱতৰণ কৰে। ইয়াত তোমালোকক দিছে ইণ্ডিয়া লেণ্ডছ অন দ্য মুন, শিৰোনামটোৰ নাম হৈছে ইণ্ডিয়া লেণ্ডছ অন দ্য মুন। ইয়াত তোমালোকে লিখিব লাগিব হু, হু মানে কোন, হোৱাট, হোৱাট মানে কি, হুৱেন, হুৱেন মানে কেতিয়া, হুৱেৰ, হুৱেৰ মানে ক'ত, হোৱাই ইজ দিছ ইম্পৰ্টেণ্ট, এইটো কিয় গুৰুত্বপূৰ্ণ, এইবোৰ তোমালোকে লিখিব লাগিব। তাৰপাছত এইফালে তোমালোকক কৈছে নাও ৰাইট 4 to 5 চেণ্টেঞ্চেছ ইউজিং দ্য ডিটেইলছ ইউ ফিল্ড ইন। তুমি ইয়াত পূৰ কৰা বিৱৰণবোৰ ব্যৱহাৰ কৰি 4টা বা 5টা বাক্য লিখা বুলি কৈছে। তোমালোকে ইয়াত লিখিব লাগিব 4টা বা 5টা বাক্য। মই তোমালোকক ইতিমধ্যে এই খালী ঠাইসমূহ পূৰ কৰি দিছোঁ, তোমালোকে চাই লৈ লিখি ল'বা। তাৰপাছত ইয়াত তোমালোকক কৈছে ট্ৰাই টু ইনক্লুড, অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা, এ কেটচি বিগিনিং, এটা আকৰ্ষণীয় আৰম্ভণি, ক্লিয়াৰ ফেক্টছ, স্পষ্ট তথ্য, ওৱান কোট ফ্ৰম এ চাইণ্টিষ্ট, এজন বিজ্ঞানীৰ পৰা এটা উক্তি, ৰিয়েল অৰ ইমেজিনড, বাস্তৱ বা কল্পিত, কিপ ইট শ্বৰ্ট এণ্ড এক্সাইটিং লাইক এ নিউজ পেপাৰ আৰ্টিকল। তোমালোকে ইয়াক বাতৰি কাকতৰ প্ৰবন্ধৰ দৰে চুটি আৰু ৰোমাঞ্চকৰ কৰি ৰাখিবা বুলি কৈছে। ইয়াত মই ইতিমধ্যে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। হু, কোন, এইফালে খালী ঠাইত তোমালোকে এইখিনি লিখিবা। হোৱাট, খালী ঠাইত তোমালোকে এইখিনি লিখি দিবা। হুৱেন, খালী ঠাইত এইখিনি লিখি দিবা। হুৱেৰ, খালী ঠাইত এইখিনি লিখি দিবা। হোৱাই ইজ দিছ ইম্পৰ্টেণ্ট, এইটো কিয় গুৰুত্বপূৰ্ণ, খালী ঠাইত এইখিনি লিখি দিবা। তাৰপাছত 4টা বা 5টা বাক্য খালী ঠাইত তোমালোকে এইখিনি লিখি দিবা। (23) নম্বৰত দিয়া আছে ৰাইট এ স্কুল নটিছ ইনভাইটিং দ্য ষ্টুডেণ্টছ অফ ইয়ৰ স্কুল টু এ স্পেচ চেলিব্ৰেশ্যন এছেম্বলি। এটা মহাকাশ উদযাপন সভালৈ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক
নিমন্ত্ৰণ কৰি এখন স্কুল নটিচ লিখা বুলি কৈছে। ফিল ইন দ্য গাইডেড নটিচ ফৰ্মেট নিৰ্দেশিত জাননীৰ আৰ্হিটো পূৰ কৰা এণ্ড ডিছপ্লে ইট অন দ্য ক্লাছ নটিচ বৰ্ড আৰু ইয়াক শ্ৰেণীৰ জাননীৰ বৰ্ডত প্ৰদৰ্শন কৰা বুলি কৈছে। ইয়াত তোমালোকে ইয়াত দিয়া এই আৰ্হিটো তোমালোকে খালী ঠাই পূৰ কৰিব লাগিব। নটিচ মানে হৈছে জাননী। নেম অফ দ্য স্কুল তোমালোকে তোমাৰ স্কুলখনৰ নাম ইয়াত লিখিব লাগিব এইফালে। ডেট নটিচখন লিখা তাৰিখটো এইফালে লিখিব লাগিব তোমালোকে ডেট। তাৰপাছত হেডিং লিখি দিয়া হৈছে স্পেচ চেলিব্ৰেশ্যন এছেম্বলি। হেডিং মানে শিৰোনাম। বডি মানে মূল অংশ। এইখিনিক মূল অংশ বুলি কয়। এইখিনি তোমালোকে খালী ঠাই পূৰ কৰিব লাগিব। আৱাৰ স্কুল ইজ অৰ্গেনাইজিং এ স্পেচিয়েল এছেম্বলি অন আমাৰ বিদ্যালয়ে এখন বিশেষ সভা অনুষ্ঠিত কৰিবলৈ গৈ আছে। তোমালোকে এইফালে কোনদিনা অনুষ্ঠিত কৰিব সেই বিশেষ সভাখন। তাৰপাছত তাৰিখ ইয়াত লিখিবা তোমালোকে। টু চেলিব্ৰেট ইণ্ডিয়াছ ছাকচেছ ইন স্পেচ মহাকাশত ভাৰতৰ সফলতা উদযাপন কৰিবলৈ। দ্য এছেম্বলি উইল ইনক্লুড সভাই অন্তৰ্ভুক্ত কৰিব উদাহৰণস্বৰূপে স্পীচ মানে বক্তৃতা, কুইজ, ছংছ মানে গীত। অল ষ্টুডেণ্টছ আৰ হিয়াৰ বাই ইনফৰ্ম টু এটেণ্ড সকলো ছাত্ৰ ছাত্ৰীকে উপস্থিত থাকিবলৈ জনোৱা হ'ল। চাইণ্ড মানে স্বাক্ষৰিত। তোমাৰ নামটো এই খালী ঠাইত লিখিবা। তাৰপাছত তুমি ক্লাছ মনিটৰ হয়নে, হেড বয় হয়নে, গাৰ্ল হয়নে এইটো লিখিবা। যদি হেড বয় হয় হেড বয়টো তোমালোকে টিক চিন দিব পাৰা। উদাহৰণস্বৰূপে মই তোমালোকক এই আৰ্হিটো পূৰ কৰি দিছোঁ। তোমালোকে এইখিনি উদাহৰণস্বৰূপে চাব পাৰা। উদাহৰণস্বৰূপে মই এখন স্কুলৰ নাম লিখি দিছোঁ সোণোৱাবৰী RKM স্কুল আৰু তাৰিখটো লিখি দিছোঁ জুলাই 22, 2026। তাৰপাছত হেডিংটো লিখিয়ে দিয়া আছে। এইটো আৰু এবাৰ লিখি দিয়া হৈছে। এইখিনি মই কাটি দিছোঁ। বডিত তোমালোকে একো লিখিব নালাগে। বডিটো এইখিনিয়ে হয় বডি। এইখিনি খালী তোমালোকে খালী ঠাইবোৰ পূৰ কৰিব লাগে। এইফালে খালী ঠাইত তোমালোকে লিখিবা যিদিনা তোমালোকে সভাখন অনুষ্ঠিত কৰিবা সেই দিনটো। উদাহৰণস্বৰূপে মই ইয়াত ছেটাৰডে শনিবাৰ লিখি দিছোঁ 25 জুলাই 2026। খালী ঠাইত মই লিখি দিছোঁ এন ইনস্পাইৰিং স্পীচ, এন এক্সাইটিং স্পেচ কুইজ এণ্ড পেট্ৰিয়টিক ছংছ। তাৰপাছত তোমালোকে এইফালে নিজৰ নামটো লিখিবা। ক্লাছ মনিটৰ হ'লে ক্লাছ মনিটৰ এইটো টিক চিন দিব পাৰা। উদাহৰণস্বৰূপে মই ইয়াত হেড বয় ইয়াত টিক চিন দি দিছোঁ। 24 নম্বৰত দিয়া আছে ৱৰ্ক ইন স্মল গ্ৰুপছ সৰু গোটত কাম কৰা। ৰাইট এণ্ড পাৰফৰ্ম ইয়ৰ অউন শ্বৰ্ট নিউজ ৰিপৰ্ট অন এনি টপিক অফ ইয়ৰ চইচ তোমাৰ যিকোনো পচন্দৰ বিষয়ৰ ওপৰত তোমাৰ নিজৰ চুটি বাতৰিৰ প্ৰতিবেদন লিখা আৰু পৰিৱেশন কৰা বুলি কৈছে। ইউ মে ইনক্লুড তুমি অন্তৰ্ভুক্ত কৰিব পাৰা এ কেটচি অপেনিং লাইন এটা আকৰ্ষণীয় আৰম্ভণিৰ লাইন মানে শাৰী। কিপ ইট আণ্ডাৰ 1 মিনিট ইয়াক 1 মিনিটৰ তলত ৰাখা। পাৰফৰ্ম ইট ফৰ ইয়ৰ ক্লাছ তুমি এইটো তোমাৰ ক্লাছত পৰিৱেশন কৰা। উদাহৰণস্বৰূপে ইয়াত মই তোমালোকক এটা শ্বৰ্ট নিউজ ৰিপৰ্ট দি দিছোঁ, এটা চুটি বাতৰিৰ প্ৰতিবেদন দি দিছোঁ। উদাহৰণস্বৰূপে তোমালোকে এইটো চাই লিখিব পাৰা।